পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট। হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল 2026-2027 যিবোৰ ষ্টুডেণ্টে মেট্ৰিক পাছ কৰিছা, HS পাছ কৰিছা বা ডিগ্ৰী পাছ কৰিবা, সকলোলৈ পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট ফৰ আছাম ৱেলফেয়াৰ বেছড স্কিম। চ' এই স্কিমত কোনে এপ্লাই কৰিব পাৰিবা বা কি এনেকুৱা পাৰ্চেণ্টেজ লাগে বা কি কথা, ডকুমেণ্টছ কি লাগিব, এভৰিথিং ডিছকাছ কৰিব লৈছোঁ। চ' সকলোকে ৰিকুৱেষ্ট কৰিম তোমালোকে কাইণ্ডলি ভিডিঅ'টো লাষ্টলৈকে চাবা যাতে সকলো কথাখিনি বুজি পোৱা। ইয়াতে তোমালোকে চাব পাৰিছা যে 2026 বৰ্ষৰ নেশ্যনেল স্কলাৰশ্বিপৰ আণ্ডাৰতে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট NSPৰ আণ্ডাৰতে হয়। আৰু ইয়াতে স্কিম অপেন 1/6/2026 মানে 1 জুনৰ পৰা ইতিমধ্যে আৰম্ভ হৈ গৈছে, মানে অপেন হৈ গৈছে। ষ্টুডেণ্ট এপ্লিকেশ্যন অপেন টিল কেতিয়ালৈকে অপেন থাকিব? 30 ছেপ্টেম্বৰ 2026। 30 ছেপ্টেম্বৰ মিনছ 09 মিনছ ছেপ্টেম্বৰ। তো 30 ছেপ্টেম্বৰলৈকে অপেন থাকিব। চ' আবেদন কৰিব পাৰিব ষ্টুডেণ্টে, যিবোৰ ষ্টুডেণ্টে আবেদন কৰিব খোজা। তো অপেন অলৰেডি ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেট বৰ্তমানলৈকে আছে অপেন টিল লাষ্ট ডেট 30 ছেপ্টেম্বৰ, বাট ইয়াৰ ডেট এক্সটেণ্ড হ'ব 100%। চ' যিবোৰ ষ্টুডেণ্টে মেট্ৰিক পাছ কৰিছা, তোমালোকে HSত এডমিশ্যন লৈছা, তোমালোকে আবেদন কৰিব পাৰিবা, both boys and girls। যিবোৰ ষ্টুডেণ্টে HS দিছা, এণ্ড HSৰ এটা ক্ৰিটিকেল বস্তু যে তোমালোকে কোনটো আবেদন কৰিবা, প্লিজ তোমালোকে নিজৰ পাৰ্চেণ্টেজ HSৰ ষ্টুডেণ্টবোৰে কমেণ্ট কৰিবা যাতে মই প্ৰিফাৰ কৰিব পাৰোঁ এইটো স্কলাৰশ্বিপ কৰা। যিকোনো NSPত যিকোনো এটাহে স্কলাৰশ্বিপ এপ্লাই কৰিব পৰা যায়, যেনে আৰু আছে ঈশানোদয় আছে, NEC আছে। চ' তোমালোকে যিবোৰ ষ্টুডেণ্টৰ SC কেটেগৰীত পৰা যদি তোমাৰ 70%ৰ তলত আছে, দেন তুমি SC স্কলাৰশ্বিপ এপ্লাই কৰা। কাৰণ দেন ঈশানোদয় যদি এপ্লাই কৰিব মন আছে, দেন তোমাৰ মিনিমাম পাৰ্চেণ্টেজ 80 থাকিবই লাগিব, কাৰণ 80ৰ তলত কাট অফ নাযায়। চ' যিবোৰ ল'ৰা ছোৱালীৰ বা ষ্টুডেণ্টৰ SC ষ্টুডেণ্ট হোৱা, যদি তোমাৰ 80ৰ ওপৰত আছে, 80 এণ্ড এবভ আছে, ঈশানোদয় কৰা। যদি 80 আৰু 70ৰ মাজত, 70 এণ্ড 80ৰ মাজত আছে, দেন NEC কৰিব পাৰা। আদাৰৱাইজ পোষ্ট মেট্ৰিক SC বাকী যিমান ষ্টুডেণ্ট আছে SC ষ্টুডেণ্ট চবেই SC স্কলাৰশ্বিপ কৰিব পাৰা। চ' এইখিনি আছিল। অপেন কেতিয়াৰ পৰা হৈছে? 1 জুন আৰু 30 ছেপ্টেম্বৰলৈকে, আৰু 100% ইয়াৰ ডেট এক্সটেণ্ড হ'ব। NSPয়ে ডেট এক্সটেণ্ড কৰে প্ৰত্যেক বছৰে, 1 মাহ 2 মাহ 3 মাহলৈকে এক্সটেণ্ড কৰে। চ' এতিয়া আহিছোঁ ডকুমেণ্টছ কি লাগিব। ডকুমেণ্টছ লাগিব তোমাৰ, ফাৰ্ষ্ট অফ অল নোট কৰি ৰাখা। তোমালোকৰ ডকুমেণ্টছ লাগিব ফাৰ্ষ্ট অফ অল তোমাৰ এডুকেশ্যন ডকুমেণ্টছ, এডুকেশ্যনেল মাৰ্কশ্বিট লাগিব। মেট্ৰিকৰ ষ্টুডেণ্ট মেট্ৰিকৰ মাৰ্কশ্বিট লাগিব। HSৰ ষ্টুডেণ্ট HSৰ মাৰ্কশ্বিট লাগিব। তাৰপিছত আধাৰ কাৰ্ড লাগিব। আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক হৈ থাকিব লাগিব। তাৰে পিছত তোমাৰ ইনকাম চাৰ্টিফিকেট, মষ্ট ইম্পৰ্টেণ্ট আৰু এটা বস্তু, ইনকাম চাৰ্টিফিকেট। তোমাৰ মাৰ্কশ্বিট, ফাৰ্ষ্ট অফ অল মাৰ্কশ্বিট ক'লোঁ, আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট, তাৰপিছত তোমাৰ ইনকাম চাৰ্টিফিকেট। আৰু ঘৰৰ ইনকাম কিমান হ'ব লাগিব? 2.5 লাখৰ তলত হ'ব লাগিব, মানে নট এক্সিড দেন 2.5 লাখ। চ' ভালকৈ কথাখিনি বুজি লোৱা যে তোমাৰ মাৰ্কশ্বিট লাগিবই, তাৰপিছত আধাৰ কাৰ্ড লাগিব, বেংক একাউণ্ট লাগিব, ইনকাম লাগিব, আৰু ঘৰৰ ইনকাম 2.5 লাখতকৈ তলত হ'ব লাগিব। আৰু এটা বনফাইড বনাব লাগিব, তুমি কলেজৰ পৰা বনাব লাগিব। বনফাইডটো ক'ৰ পৰা বনাবা? কলেজৰ পৰা তোমালোকে বনাব লাগিব, কলেজৰ পৰা দিব, কিয়নো তুমি কলেজত পঢ়ি আছা, তাৰে প্ৰুফ দিব লাগিব। আৰু এখন এফিডেভিট বনাব লাগিব, সেইখন তুমি কোৰ্টৰ পৰা বনাব লাগিব যে তোমালোকে যে স্কলাৰশ্বিপ এপ্লাই কৰি আছা। চ' এইখিনি বস্তু লাগিব। এতিয়া আহিছোঁ ডকুমেণ্টছো ক'লোঁ। তাৰপিছত এতিয়া আহিছোঁ কোনবোৰ ষ্টুডেণ্টে কোন কেটেগৰীত এপ্লাই কৰিব পাৰিব সেইটো দেখাই দিছোঁ, চাই ল'বা। চ' ইয়াতে গ্ৰুপ 1 ডিগ্ৰী পষ্ট গ্ৰেজুৱেট লেভেলত সকলোৱে এপ্লাই কৰিব পাৰিব। যেনে ইঞ্জিনিয়াৰিং কৰি আছে, মেডিচিন ডিপাৰ্টমেণ্টত মেডিকেল কৰি আছে, MBBS কৰি আছে, টেকন'লজিৰ বিভাগত টেকন'লজিৰ এগ্ৰিকালচাৰ কৰি আছে, ডিজাইন ফেশ্বন টেকন'লজি, এগ্ৰিকালচাৰ, ভেটেনেৰী চবেই এপ্লাই কৰিব পাৰিব। PhD কৰি আছে, পষ্ট গ্ৰেজুৱেশ্যন LLB কৰি আছে, BLLB কৰি আছে, LLM কৰি আছে। তাৰপিছত নাৰ্ছিং কৰি আছে, গ্ৰুপ B। কোনোবাই যদি নাৰ্ছিং কৰি আছে, MAd কৰি আছে, B.Pharm কৰি আছে, D.Pharm কৰি আছে, তাৰপিছত ট্ৰেভেল টুৰিজম, হোটেল মেনেজমেণ্ট কৰি আছে, সকলোৱে এপ্লাই কৰিব পাৰিব। ITI ষ্টুডেণ্টেও এপ্লাই কৰিব পাৰিব। ITI ষ্টুডেণ্টেও এপ্লাই কৰিব পাৰিব। ডোণ্ট ৱাৰি, ITI ষ্টুডেণ্টেও এপ্লাই কৰিব পাৰিব। ITI পলিটেকনিক, ইয়াতে লিখাই আছে, ITI পলিটেকনিক ষ্টুডেণ্টেও এপ্লাই কৰিব পাৰিব। তাৰপিছত BA BSc BCom MA MSc MCom সকলোৱে এপ্লাই কৰিব পাৰিব। তাৰপিছত
ITI কোৰ্ছ 3 ইয়াৰ্ছ ডিপ্ল'মা কোৰ্ছ পলিটেকনিক এপ্লাই কৰিব পাৰিব চ' এইখিনি মেক্সিমাম কোৰ্ছেই মানে অন্তৰ্ভুক্ত আছে বা এপ্লাই কৰিব পাৰিব আৰু SCৰ কিমান পইচা দিয়ে বৰ্তমান ইনক্ৰিজ কৰিছে এমাউণ্টটো আপ টু 20,000 লৈকে ষ্টুডেণ্টক প্ৰদান কৰে আপ টু 20,000 লৈকে প্ৰদান কৰে SC স্কলাৰশ্বিপৰ পে'মেণ্ট বা যিখিনি এমাউণ্ট পায় আপ টু 20,000 ইয়াতে যিখিনি ষ্ট্ৰাকচাৰ দিয়া হৈছে এইখিনি পুৰণা হয় বাট ষ্টুডেণ্টে আপ টু 20,000 লৈকে পায় যোৱা বছৰ দেখা গৈছে কিছুমানে 11,000 পাইছে কিছুমানে 13,000 পাইছে কিছুমানে 9,000 পাইছে চ' ডিফাৰেণ্ট কোৰ্ছৰ কাৰণে ডিফাৰেণ্ট এমাউণ্টটো পে' কৰে বাট ইয়াতে যিখিনি ষ্ট্ৰাকচাৰ দেখা হৈছে এইখিনি আগৰ আছিলে বাট বৰ্তমান NSPয়ে SC স্কলাৰশ্বিপৰ পে'মেণ্টটো অলপ বেছি কৰা দেখা যায় বা দিয়ে বৰ্তমান চ' এইখিনি আছিল বেছিক ইনফৰ্মেশ্যন তোমালোকৰ নিজৰ পাৰ্চেণ্টেজ কমেণ্ট কৰিবা যিবোৰ ষ্টুডেণ্ট SC তোমালোকে প্লিজ কমেণ্ট কৰিবা যাতে মই প্ৰিফাৰ কৰিব পাৰোঁ বা তোমালোকক জনাব পাৰোঁ তুমি কোনটো কৰিলে ভাল হ'ব মেট্ৰিক পাছ কৰা সকলো ষ্টুডেণ্টে যদি কেটেগৰী SC দেন NSPত থকা SC কৰিবা তাৰপিছত HS যদি পাছ কৰিছা প্লিজ তোমালোকে প্লিজ ঈশানোদয় কৰা নাইবা NEC কৰা নাইবা বাকী 70ৰ তলত যদি আছে SC কৰি দিয়া 70ৰ তলত যিমান ষ্টুডেণ্ট আছে SC কৰি দিয়া কাৰণ বেলেগ যিমান আছে চব হাই পাৰ্চেণ্টেজ লাগে অ'কে চ' তোমালোকে আৰু ইণ্ডিয়ান হ'ব লাগিব সেইবোৰতো নৰ্মেল ইণ্ডিয়ান হ'ব লাগিব বাকী ডকুমেণ্টছ মই জনালোৱে তোমালোকৰ কলেজখন ডিউ ইউনিভাৰ্চিটি বা চেণ্ট্ৰেল ইউনিভাৰ্চিটি ষ্টেট ইউনিভাৰ্চিটি UGCৰ আণ্ডাৰত হ'লেই তোমালোকে এপ্লাই কৰিব পাৰিবা চ' এইখিনি আছিল SC স্কলাৰশ্বিপ ৰিগাৰ্ডিং ইতিমধ্যে অ'পেন হৈ গৈছে তোমালোকে ইয়াৰ আবেদন একদম ৰিকুৱেষ্ট কৰি গৈছোঁ তোমালোকে ইয়াৰ আবেদন আগষ্ট ছেপ্টেম্বৰত কৰিবা আগষ্টৰ প্ৰথম ভাগৰ পৰা ষ্টাৰ্ট কৰিবা কিয়নো তোমালোকে কলেজত ডকুমেণ্টছ জমা দিব লাগিব বা কলেজৰ পৰা বনফাইড আনিব লাগিব সেইকাৰণে তোমালোকে আগষ্টত এপ্লাই কৰিবলৈ চেষ্টা কৰিবা ধন্যবাদ ভিডিঅ'টো কেনে লাগিছে জনাবা কমেণ্টত জনাবা আৰু নিজৰ পাৰ্চেণ্টেজ কমেণ্ট কৰিবা যাতে সকলোকে মই প্ৰিফাৰ কৰিব পাৰোঁ বা গাইড কৰিব পাৰোঁ আৰু প্লিজ ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ